বজালী সমষ্টিৰ নৱগঠিত বিধায়ক ধৰ্মেদা ছাত্ৰ নেতাৰ পৰা আজি এজন বিধায়ক কেনেকুৱা অনুভৱ? এইটো ভাল প্ৰশ্ন কৰিছে আপুনি। এটা সময়ত ছাত্ৰ আন্দোলন মজিয়াত আছিলে আচ্ছা আৰু তেতিয়াই ৰাইজৰ সুখ দুখৰ লগত জাতীয় সমস্যাবিলাকৰ লগত ৰাইজৰ সমস্যাবিলাকৰ লগত জড়িত হৈছিলোঁ আৰু এনেকৈ জড়িত হৈ ৰাইজৰ মৰম চেনেহত আবদ্ধ হৈছিলোঁ আৰু তেতিয়াই মন গৈছিল যে লাহে লাহে মোৰ আৰু চাকৰি জীৱন নহ'ব, ব্যক্তিগত জীৱন নহ'ব, মই ৰাজনীতিৰ পথাৰতে যাব লাগিব। আৰু বিশেষকৈ মোৰ প্ৰয়াত পিতৃ ঢুকাব আজি 10 মাহ হ'ল। মোৰ পিতৃৰ একান্ত ইচ্ছা আছিল, কাৰণ মই ছাত্ৰ লাইফত 4বাৰকৈ চৰকাৰী চাকৰিৰ সুবিধা পাইছিলোঁ। মই ভাল চাকৰিৰ মই সুবিধা পাইছিলোঁ, কিন্তু মোৰ পিতৃৰ ইচ্ছা আছিল চাকৰি কৰিব নালাগে, তই ৰাইজৰ এদিন সেৱা কৰ। আৰু সেই প্ৰয়াত পিতৃক আজিৰ এই মুহূৰ্তত মই গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁ দেখিবলৈ নাপালে মোৰ এই সুখৰ মুহূৰ্তটো, কিন্তু মই ভাবোঁ, মই বিশ্বাস কৰোঁ মোৰ পিতৃৰ পবিত্ৰ আত্মা মোৰ এই শক্তিৰ লগত আছে কাৰণে মই আজি ৰাইজৰ ইমান মৰম চেনেহ পাই আজি এনেকৈ আগবাঢ়িবলৈ সক্ষম হৈছোঁ। এইগৰাকী পিতৃৰ আত্মাৰ প্ৰতি মই শত কোটি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ আৰু তেওঁৰ আত্মাই য'তেই নাথাকক কিয় শান্তিৰে থাকক আৰু আমাক সদায় আশীৰ্বাদ দি থাকক। পিতৃৰ আদৰ্শ সাৰোগত কৰি পিতৃৰ পৰামৰ্শ শিৰত লৈ মই ৰাজনীতিৰ পথাৰত কৰি দিছিলোঁ আৰু আজি ৰাইজৰ মৰম চেনেহত বজালী সমষ্টিৰ ৰাইজে ইমান মৰম দিলে, ইমান চেনেহ দিলে, সকলোৰে সহযোগত মই স্বাভাৱিকতে এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ। আজি ইমান টকা পইচা খৰচা কৰি ইমান ৰাইজৰ মৰম বুটলি লৈ তেনেকুৱা সক্ষম হৈছিলোঁ। ৰাইজে নিজে আহি মোক সুবিধা কৰি দিছিল, ৰাইজে নিজে মোৰ কাষত থিয় হৈছিল আৰু ৰাইজে আজি বিপুল ভোটেৰে জয়যুক্ত কৰি বজালী সমষ্টিৰ বিধায়ক বনাই দিলে। আৰু ৰাইজে যিমানখিনি মৰম চেনেহ দিলে সঁচাকৈ ৰাইজৰ ওচৰত দায়বদ্ধ হৈ গ'লোঁ। ৰাইজৰ শ্ৰীচৰণত কোটি কোটি মই সেৱা জনালোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। মোৰ এটাই আশা, মই ভগৱানৰ ওচৰতো এইটো মোৰ এটা প্ৰাৰ্থনা, ৰাইজৰ ধৰ্মেশ্বৰ, মৰমৰ ধৰ্মেশ্বৰ, যে ৰাইজৰ কাষতে থাকিব পাৰোঁ, ৰাইজৰ কোলাতে সদায় থাকি ৰাইজৰ কাম কৰি যাব পাৰোঁ। বজালী সমষ্টিৰ ৰাইজে যি সপোন ৰচনা কৰি, যি সপোন দেখি মোক আজি ইমান বিপুল ভোটেৰে জয়যুক্ত কৰিলে, সেই ৰাইজৰ সপোন যাতে মই বাস্তৱত পৰিণত কৰিব পাৰোঁ আৰু ৰাইজৰ মাজত এজন হৈ থাকিব পাৰোঁ। আজিৰ এই শুভ মুহূৰ্তত এইটোৱে মই মনে প্ৰাণে কামনা কৰিছোঁ। ঠিক আছে, কংগ্ৰেচুলেশ্যন।